জুবিনদাৰ আদৰ্শ লৈ সকলো ওলাই আহিছে লাগিছে আৰু জুবিনে থকা সময়ত এতিয়া এনেকৈ কাম কৰি থাকিলেহেঁতেন আৰু ৰাইজেও সেইটো সঁহাৰি জনাই বা সেইটো মনোভাৱেৰে ওলাই আহিছে সকলোকে বহুত বহুত ধন্যবাদ জুবিনদাৰ যদিও কায়িকভাৱে আমাৰ মাজত নাই তথাপিতো দেখিবলৈ পোৱা গৈছে প্ৰতিখন বাহনতে অধিকাংশ বাহনতে দেখিবলৈ পোৱা গৈছে যে জুবিনদাৰ এখন ফটো আছে বা জুবিনদাৰ যিটো প্ৰজন্ম আছে সেই প্ৰজন্মটোৱে আচলতে জুবিনদাৰ এখন ফটো লৈ তেওঁলোকে আগবাঢ়ি গৈছে সহায় কৰিবলৈ দৃশ্যটো কিন্তু অতিকে এটা ভাল লগা যদিও বা তেওঁ আমাৰ মাজত নাই সেয়া দুখৰ বিষয় তাৰ পাছতো কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ যিটো সত্তা বা তেওঁ যিখিনি ভাল পাইছিলে সেই কামখিনি অসমবাসীয়ে যিটো আখৰে আখৰে পালন কৰিছে এয়া দেখি আপোনালোকৰ কেনেকুৱা লাগে সদায় লগতেই থকা যিহেতু কথাটো পাতিলে অকণমান আৱেগিক হোৱা যায় বেছিকৈ কিন্তু ভাল লগা কথা এইটো যে জুবিনদাক লগতে থকা যেন অনুভৱ কৰিছোঁ আপুনি যেনেকৈ কৈছে প্ৰত্যেকখন গাড়ীয়ে জুবিনদাৰ এখন এখন ফটো আছে জুবিনদাৰ গীত বজাই বজাই গৈছে সকলো আৰু জুবিনদাৰতো প্ৰত্যেকটো এগৰাকী ব্যক্তি বা সকলো ব্যক্তিৰ জীৱনত যেনেকুৱা যেনেকুৱা পৰিস্থিতি আহিব পাৰে প্ৰত্যেকটো পৰিস্থিতিৰ কাৰণে তেখেতে গান সৃষ্টি কৰি গৈছে সেই সংগীতকে মানে শক্তি হিচাপে লৈ সকলো আগবাঢ়ি গৈছে আৰু মই কালিও আগতেও কৈছোঁ যে জুবিনদাৰ লগতে থকা যেন অনুভৱ হৈছে এনেকুৱা লাগিছে যেন আমি যেন ইয়াতে আছোঁ জুবিনদাৰ যেন কোনোবা আন এটা ছিগনেলত আছে হয়তো ৰাইজৰ পৰা এনেকৈ সঁহাৰি বিচাৰি আছে আৰু সেইটোৱে মই কোৱাৰ নিচিনাকৈ যে সকলোৱে জুবিনদাৰ মই বাৰে বাৰে এটা কথাই অনুভৱ কৰি আছোঁ কাৰণে বাৰে বাৰে একেটা কথাকে কৈ আছোঁ যে জুবিনদাৰ প্ৰত্যেকটো চিন্তা চৰ্চা তেখেতৰ আদৰ্শ সকলোৰ যেন শিৰে শিৰে যেন শিপাই গৈছে সকলো সেই মনোভাৱ লৈ আগবাঢ়ি আহিছে আৰু অকল অসমবাসী বুলিয়ে নহয় বা অসমৰ লগত যিসকলৰ এটা সম্পৰ্ক আছে তেওঁলোক বুলিয়ে নহয় বাহিৰৰ বিভিন্ন জেগাৰ পৰা যোনে যেনেকৈ পাৰিছে সহায় কৰিছে বহুত বহুত ধন্যবাদ জনাইছোঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ যাতে যিসকল ইমান কষ্টত আছে তেওঁলোকক যাতে আৰু কষ্ট নিদিয়ক অকণ সাহস দিয়ক আৰু তেখেতসকল যাতে সুস্থ থাকক আৰু যিসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে সকলোকে বহুত শক্তি দিয়ক কাৰণ আমি এই যুঁজ আৰু বহুত দীঘলীয়াকৈ যুঁজিব লাগিব সকলোৱে ইজনে সিজনৰ লগত থাকিব লাগিব ধন্যবাদ অকল শেষৰটো প্ৰশ্ন সুধিম আপোনাক যিহেতু কোৱা হয় যে অসমত 10 টকাৰ কাৰণে মানুহে মানুহক হত্যা কৰাৰ ৰেকৰ্ডো আছে অসমতে এইখন অসমতে হৈছে তাৰ পাছত দেখিছোঁ যে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে নিজৰ বাহনখন ৰখাই কিন্তু আপোনালোকৰ এই সাহায্যৰ যিটো অৱস্থাত আহি পেলাই তেওঁলোকে যেনেদৰে পায় তেনেকৈ দিছে গতিকে এই যিটো দৃশ্য এই দৃশ্য হয়তো আগতে সম্ভৱ ইমান হোৱা নাছিলে এইবাৰ যেনেদৰে আচলতে সকলো ওলাই আহিছে গতিকে এইটো ক্ষেত্ৰত কি ক'ব মানুহে মানুহৰ বাবে যিদৰে আগবাঢ়ি আহিছে অতি এটা ভাল লগা দৃশ্য আপুনি ৰৈ আছে বাহন ৰখাই নামি আহিছে তেওঁলোক আচলতে আপুনি যোনটো কথা ক'লে আৰম্ভণিতে যে 10 টকাৰ কাৰণেও মানুহে ইজনে সিজনক মাৰিছে সেইটো আচলতে তেনেকুৱা এটা দুটা ঘটনা হয়তো হ'ব পাৰে মানে আৰু এনেকুৱা ঘটনা চব জেগাতে হয় যেনেকৈ ভাল বেয়া সকলোতে থাকে এজন দুজন হয়তো বেয়া মানুহ তেনেকুৱা থাকিব পাৰে কিন্তু আমি যি এতিয়া বৰ্তমান যোনখন ছবি দেখি আছোঁ আপুনি কাকো বেয়া বুলি ক'ব নোৱাৰে প্ৰত্যেকগৰাকী ব্যক্তিয়ে দিছে এজন মানে দাদা এজন বা ভাইটি এজনে যদি অটোখন নিজে চলায়ো গৈছে কোনোবাই যদি পাছফালৰ যদি পেচেঞ্জাৰে নিদিব পাৰে তেখেতে কিন্তু নিজৰ পৰা কিবা এটা হ'লেও দিছে আৰু তেখেতক দেখি উৎসাহ পাই পেচেঞ্জাৰজনেও আমাক মাতি দিছে গতিকে এইবোৰ মানে আচলতে ইজনে সিজনক কোনোবাই যদি এক মুহূৰ্তৰ কাৰণে হয়তো পাহৰিও গৈছে নিজৰ দায়িত্ব বা হয়তো ভাবিছে যে অলৰেডি আমি দিছোঁ আৰু নিদিওঁ কিন্তু আন এজনক দেখি হয়তো আকৌ উৎসাহ পাই আগবাঢ়ি আহিছে গতিকে বেয়া কি হৈছে মই এতিয়া বৰ্তমান পাতিব বিচৰা নাই ইমান যে ভাল হৈছে সেইটোৱে ভাল কথা বেছি দেৰি নকৰোঁ কাৰণ আপুনি এই মুহূৰ্তত যথেষ্ট ব্যস্ত হৈ আছে ৰাইজৰ কাষত যিমান দেৰি আমি থাকিব পাৰোঁ সিমান ৰাইজক আমি সহায় কৰিব পাৰিম ধন্যবাদ আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে বিভিন্ন জেগাত গৈ ৰাইজৰ মাজত গৈ মানে সকলোকে সহায় কৰিব বিচাৰিছে ঈশ্বৰে আপোনালোকক শক্তি দিয়ক ধন্যবাদ জনাইছোঁ আপোনাক যে এই মুহূৰ্তত আমি যিসকল বানত ইমান কষ্টত আছে তেওঁলোকৰ কাষলৈ যোনে যেনেকৈ পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আমি ইতিমধ্যে জেগাই জেগাই কিছু আমি বস্তু পঠাইছোঁ প্ৰয়োজনীয় বস্তু আমি এতিয়া ছেকেণ্ড ফেজত আমি নিজে আকৌ ওলাই যাম কিন্তু এতিয়া যিহেতু বহুতে কম বেছি পৰিমাণে খাদ্যৰ বস্তু ইতিমধ্যে পাইছে গতিকে এতিয়া প্ৰয়োজনীয় বহুত বস্তু আছে যেনেকৈ আমি তুলি গাৰু মেট্ৰেছ ধৰক আপোনাৰ আঁঠুৱা চাফা কৰা সঁজুলি হ'ব পাৰে আৰু ব্লিচিং পাউডাৰ এনেকুৱা ধৰণৰ বস্তু বাচন বৰ্তন তেনেকুৱা ধৰণৰ বস্তু লৈ যাম এটা দীঘলীয়া সময় আমি সকলো এতিয়া একেলগে থাকিব লাগিব কাৰণ জানিব পৰা মতে পানী আকৌ বাঢ়িছে গতিকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনাইছোঁ আৰু বৰষুণ নালাগে তেনেকুৱা অঞ্চলত নিদিয়ক যেন কাৰণ ৰাইজ যথেষ্ট কষ্টত আছে মানে ইয়াতকৈ বেছি আৰুনো কি বেয়া হ'ব পাৰে গোটেইখিনি নষ্টই হৈ গৈছে গোটেইখিনি ধ্বংস হৈ গৈছে গতিকে আমি ফেজ ৱাইজ আমি ৰাইজৰ কাষলৈ থাকিম এতিয়া আমি 4 তাৰিখে ওলাই যাম তাৰপিছত আমি আকৌ এনেকৈ ৰাইজৰ পৰা সঁহাৰি লৈ মই নিজেও যিখিনি পাৰিছোঁ দিছোঁ তেনেকৈ ৰাইজৰ যেতিয়া সময়ে সময়ে যি প্ৰয়োজন হ'ব আমি তেনেকৈ দিবলৈ চেষ্টা কৰিম গতিকে সকলোকে ধন্যবাদ জনাইছোঁ সকলো ওলাই আহিছে আৰু জুবলিবাই কোৱাৰ দৰে জুবিনদাই আমাৰ লগত আছে আৰু সদায় থাকিব জুবলিবাই কোৱা কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব
আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।